ঔটলাৰ বেছিমাৰী কপিলিখত্ত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু দলৰমুৰ জামে মছজিদ নিৰ্মাণ সমিতিৰ সহযোগত আজি 21 ছেপ্টেম্বৰ দেওবাৰে গধূলি 6 বজাত দলমুৰ চকত অসমৰ কলা সংস্কৃতি জগতৰ উজ্জ্বল নক্ষত্ৰ যশস্বী শিল্পী যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উন্নয়ন সমিতি আৰু মছজিদ নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি সাহাবুদ্দিন আহমেদে আধৰা অনুষ্ঠানটিত প্ৰথমে দলৰমুৰ জামে মছজিদৰ ইমাম জিৰাৰুল হকে জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে সমূহীয়াভাৱে উপস্থিত ৰাইজৰ সৈতে দোৱা কৰে। ইয়াৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে উন্নয়ন সমিতিৰ সভাপতি ইছমাইল হুছেইনে। মন্ত্ৰী প্ৰচলন কৰে উন্নয়ন সমিতি তথা মছজিদ নিৰ্মাণ সমিতিৰ সম্পাদক মতিউৰ ৰহমানে। অনুষ্ঠানত দুইটা অনুষ্ঠানৰ বিষয়ববীয়া সদস্যৰ উপৰিও 5 শতাধিক গুণমুগ্ধ ৰাইজে সমস্তৰে মায়াবিনী ৰাতিৰ গীত গায়। ঔটলা বেছিমাৰীৰ পৰা মজনুৰ হক আৰু মিৰ চাহিল ইৰফানৰ যুটীয়া প্ৰতিবেদন AIN লাইভ। সুবহান ৰাব্বিকা ৰাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন ওয়ালহামদুলিল্লাহি রাব্বিল আলামিন আমিন সুম্মা মিনহাকা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ। জুবিনৰ কথা কি কম, আমাৰ দেশৰ সম্পদ এজন গুচি গ'ল। আমাৰ যিবিলাক প্ৰজন্ম উঠি আছিল তেওঁলোকে নাপালে, কিছু পালা। গতিকে আমি বহুত দুখিত তেওঁক হেৰুৱাই। আমাৰ অন্তৰত বহুত কষ্ট, বহুত দুখ। আজি 3 দিনেদি আমি সকলোৱে কান্দি আছোঁ। আজি আমাৰ গাঁৱত পুৰুষ মহিলা সকলোৱে লগ লাগি তেওঁ শ্ৰদ্ধাঞ্জলি আমি পাতিছোঁ। গতিকে তেওঁ য'তে থাকক, নেদেখাজনে তেওঁক ভালে ৰাখক, সেইটোৱে আমি কামনা। তেওঁ যাতে য'তে থাকে ত'তে সুখীয়ে থাকক। আমাৰ জুবিনদাৰ যিটো মৃত্যুত আমি বহুত শোকত আছোঁ। আমাৰ এই অঞ্চলৰ গোটেই ৰাইজ কপিলি বেছিমাৰী নেপৰা উত্তৰা আঞ্চলিক গোটেই ৰাইজৰ লৈ আমি আজি যি শ্ৰদ্ধাঞ্জলি পাতিছোঁ, আমাৰ এই শ্ৰদ্ধাঞ্জলিটো আমাৰ বহুত দুখৰ বিষয়। আমি নাপাতিলে নহয়, আমাৰ এনেকুৱা দুখ লাগিছে তেওঁক লৈ পেলাই। আমি সেইকাৰণে আমাৰ বেছিমাৰী গাঁও উন্নয়ন কমিটিৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি গোটেই লগ লাগি আমি মানে আঞ্চলিক ভিত্তিত আমি এই অনুষ্ঠানখন আজি পাতিলোঁ। আৰু কি ক'ম, জুবিনদাৰ বিষয়ে ক'বৰ ভাষা নাই। আমি অতি দুখৰে জনাওঁ যে আমাৰ সকলোৰে মৰমৰ শিল্পী, অসমৰ হিয়াৰ আমঠু, জনকণ্ঠ, সংগীত সূৰ্য শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া যোৱা পৰহি ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুত আমি অসমবাসী শোকত ম্ৰিয়মান হৈ আছোঁ, দৰংবাসী শোকত ম্ৰিয়মান হৈ আছোঁ, ঔটলাবাসী শোকত ম্ৰিয়মান হৈ আছোঁ। ঔটলাৰ বেছিমাৰী কপিলি সত্ৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বেছিমাৰীৰ যি দলমুৰ জামে মছজিদ আছে নিৰ্মাণ সমিতিৰ সহযোগত আজি ইয়াত প্ৰায় 5 শতাধিক ব্যক্তিৰ উপস্থিতিত জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে আজিৰ এই শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি আয়োজনৰ অনুষ্ঠানত প্ৰথমে মাল্যাৰ্পণ কৰে বেছিমাৰী কপিলি সত্ৰ গাঁও উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি ইছমাইল আলী দেৱে। তাৰপিছত বন্তি প্ৰজ্বলন কাৰ্যসূচীত শুভাৰম্ভ কৰে সন্মানীয় সম্পাদক দুয়োটা অনুষ্ঠানৰে মাননীয় মতিউৰ ৰহমান ওৰফে বাবুল আলীয়ে। পৰ্যায়ক্ৰমে আমাৰ ইয়াৰে যিকেইটা আমাৰ অনুষ্ঠান আছে, এই অনুষ্ঠানকেইটাৰ বিষয়ববীয়াসকলে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰায় 5 শতাধিক আবাল বৃদ্ধা বনিতা ডেকা গাভৰু যুৱক যুৱতীয়ে জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আমি তাৰ প্ৰাক্ষণত, আমাৰ এই অনুষ্ঠানৰ প্ৰাক্ষণত ইতিমধ্যে দলমুৰ জামে মছজিদৰ আমাৰ ইমাম জিয়াৰুল হকে এটি সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আৰম্ভ কৰে। তেখেতে এটি দোৱা কৰে আৰু এই দোৱাৰ জৰিয়তে জুবিন গাৰ্গৰ আত্মাই স্বৰ্গত স্থান পাওক বুলি আমি আশা ৰাখিছোঁ। আজিৰ এই সন্ধিক্ষণত আমাৰ ইয়াতে সমবেত হোৱা প্ৰায় 5 শতাধিক লোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো যিগৰাকী মহান শিল্পীক আমি হেৰুৱালোঁ, সেই শিল্পীগৰাকীৰ প্ৰতি অটুট চেনেহ, মৰম আৰু শ্ৰদ্ধা থকা হেতুকে তৎকালীনভাৱে আজি ইমানখিনি মানুহ ওলাই আহি গাঁও উন্নয়ন সমিতিয়ে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিল তাক ইমান সুন্দৰভাৱে সহমত আগবঢ়োৱাৰ বাবে মই সঁচাকৈয়ে আমাৰ গাঁওবাসীক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে শিল্পী, জনতাৰ হৃদয়, অসমৰ হৃদয়স্বৰূপ আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি সঁচাকৈয়ে বৰ মৰ্মাহত হৈছোঁ আৰু এই মৰ্মান্তিক শোকাবহ ঘটনাক আমাৰ চহকী, হোজা, শিক্ষিত, অশিক্ষিত সকলোৱে বৰ আৱেগপূৰ্ণভাৱে গ্ৰহণ কৰিছে। আমাৰ কাম কাজ, হাট বজাৰ সকলো ত্যাগ কৰি সেইজনা শিল্পীৰ মহানুভৱতাক অতি আদৰেৰে কৰুণভাৱে গ্ৰহণ কৰি বৰ আবেগিক হৈ এই 3টা দিন সময় পাৰ কৰিছে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996